জয় মা চামুণ্ডা 15 জানুৱাৰী 2025 বিষয়ে আপোনালোকলৈ ৰাশিফল লৈ আনিছো। আজি হৈছে কৃষ্ণ পক্ষৰ দ্বিতীয় তিথি আৰু বাৰ হৈছে বুধবাৰ। আজি পুষ্য নক্ষত্ৰ থাকিব প্ৰায় 10:30 বজালৈকে, তাৰ পিছত অশ্লেষা নক্ষত্ৰ পৰিব। আৰু আজি কিন্তু কৰণ পৰিব তৈতিলকৰণ আৰু বৰকৰণ ক্ৰমৰূপে, আৰু আজি প্ৰীতি যোগ পৰিব গোটেই দিনটোতে। আজিৰ দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি কৰ্কট ৰাশি হ'ব, আৰু আজি কোনো ধৰণৰ অভিজিত মুহূৰ্ত নাই। গতিকে অভিজিত মুহূৰ্ত যিদিনা নাথাকে সেইদিনা অভিজিত মুহূৰ্তটো পোৱা নহয়, সেইটো আপোনালোকে ধ্যান ৰাখিব। আজি ৰাহু কালটো আছে 12:30 পৰা 12:30 দুপৰীয়াৰ পৰা 1:49 দুপৰীয়ালৈকে, আৰু আজি দিশফুলটো থাকিব উত্তৰ দিশত। আজি যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ যোগ হ'ব কান্তা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। আপোনালোক সকলোলৈকে ভোগালী বিহু বা মাঘ বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলো। ভোগালী বিহু বা মাঘ বিহুৰ যোৱাকালিৰ ৰাশিফলৰ ভিডিঅ'টোত মই কেইবাটাও কথা কৈছো, এটা আপোনালোকক মহা উপায়ো দিছো। আজিৰ দিনটোত মই আৰু এটা কথা আপোনালোকক ক'বলৈ ওলাইছো। বহুতে বছৰৰ প্ৰথমত মাঘৰ বিহু অহা বুলি ভাবে। আচলতে ইংৰাজী বছৰৰ ফালৰ পৰা চাই কাৰণে আপোনালোকৰ এনেকুৱা লাগে যে বছৰটো আৰম্ভ হৈ নিউ ইয়েৰ হোৱাৰ পিছতে মাঘৰ বিহু আহে। সেইটো আপোনালোকৰ কনচেপ্টটো অকণমান ডিপলি ভাবিলে, নিজৰ মনটোক যদি বুজাই লয় ডিপলি ভাবে, তেতিয়াহ'লে সেই কনচেপ্টটো আপোনালোকে সলনি কৰিব পাৰিব। কিন্তু সেই কনচেপ্টটো সলনি হোৱাটো বহুত বেছি জৰুৰী, কাৰণ নতুন বছৰটোৰ আধাখিনি শেষ হোৱাৰ পিছত, আধাতকৈ বেছি যোৱাৰ পিছত, প্ৰায় 2টা ভাগ যোৱাৰ পিছতহে মাঘৰ বিহু আহে। প্ৰথমতে ভোগ নহয়, মাঘৰ বিহুটো ভোগালী বিহু। মানে যিকোনো বস্তু এটা ষ্টাৰ্টিং হৈয়ে মানে বস্তুটো ভোগত নাযায়তো। সেই বস্তুটো আপোনালোকে অকণমান কনচেপ্টটো ক্লিয়াৰ কৰাৰ কাৰণে আজি মই এই কথাটো ক'বলৈ ওলাইছো। মাঘটো বহুত পিছত আহে, হয়নে নহয়? বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ। আঘোণত ধান চান চপায়, কাতি মাহ মানলৈ ধান চান চপোৱাৰ কাম হৈ যায়। আঘোণ, কাতি, আঘোণ, কিছুমানৰ কাতিত হৈ যায়, কিছুমানৰ আঘোণত শেষ পায়। তাৰপিছত পুহ আহিব, তাৰপিছতহে মাঘ আহিব। গতিকে বছৰটোৰ বেছিভাগ আমাৰ হিন্দু বা আমাৰ অসমীয়া মতে কৈছো, আপোনালোকক ইংৰাজী মতে যিসকলে ইংৰাজীটোকে সৰ্বোচ্চ বুলি ভাবি লৈছে, ইংৰাজী নৱবৰ্ষটোকে নৱবৰ্ষ বুলি ভাবি লৈছে, তেওঁলোকৰ কাৰণে বৰ এইটো কঠিন হ'ব মানি লোৱাটো যে বছৰৰ প্ৰথমত মাঘৰ বিহু নাহে। এই কথাটো বহুতে হয়তো আজিলৈকে ভাবা নাই। অসমীয়া মানুহ হিচাপে ময়ো এগৰাকী অসমীয়া, আৰু যেতিয়ালৈকে মই এইটো লাইনত সোমাই যোৱা নাছিলো তেতিয়ালৈকে হয়তো ময়ো অনুভৱ কৰা নাছিলো, কাৰণ তেতিয়া মোৰ বয়সে কম আছিলে বাৰু, বা মোৰ মা দেউতাহঁতেও এনেকুৱা এটা মেণ্টেলিটি লৈ আহিছে যে আমাৰ নতুন বছৰ অহাৰ পিছতে কিছুদিন পিছতে মাঘৰ বিহু আহে। কিন্তু সেইটো ডিপলি অকণমান ভাবি, ন্যায় যদি কৰিম বুলি ভাবে অকণমান ডিপলি ভাবি পেলাই নিজকে মনটোক বুজাই পেলাই আপোনালোকে এই বস্তুটো চিয়ৰ হৈ ল'ব যে যিকোনো বস্তু এটা বা নৱবৰ্ষটোৰ আৰম্ভণিতে ভোগ নহয়। আৰম্ভণিত সদায় ৰং ৰহস্য হয়। ৰং ৰহস্য হ'ব, খেলা ধূলা হ'ব। এটা মানুহ যেনেকে জন্ম হ'ব, জন্ম হৈ পেলাই তাক এটা পৰিৱেশ লাগে, ৰং ৰহস্যৰ এটা পৰিৱেশ, হাঁহি ফূৰ্তি আনন্দৰ এটা পৰিৱেশ। লাহে লাহে তাৰ গ্ৰথ হয়, গ্ৰথ হৈ পেলাই তাৰ পঢ়া শুনা হ'ব, বিদ্যা হ'ব, গোটেইখিনি হোৱাৰ পিছতহে সি বহু দূৰ পিছতহে ভোগলৈ যাবগৈ। ভোগ বুলি ক'লে বহু ধৰণৰ ভোগ, অকল খোৱাটোৱে ভোগ নহয়, বহু ধৰণৰ ভোগ আছে পৃথিৱীত, আপোনালোকে হয়তো সকলোৱে জানে। গতিকে এই কনচেপ্টবিলাক অসমীয়া হিচাপে, হিন্দু হিচাপে, সনাতনী হিচাপে আমাৰ ভাবিব হ'লনে নাই বাৰু? নে আমি বহুত পিছুৱাই আছো এতিয়াও? আচলতে পিছুৱাই আছো, আমি বহুত আগুৱা নাই। বহুতে ভাবিছে যে আমি বহুত আধুনিক হৈ গ'লো, আমি অত্যাধুনিক যুগত আছো। কিন্তু অত্যাধুনিক যুগত যিমানে আমি সোমাই গৈ আছো সিমানে আমি পিছুৱাইছো, সিমানে আমি নিজৰ মৰ্যাদা, আমি সিমানে নিজৰ বস্তুবিলাক পাহৰি পেলাইছো। সাধাৰণ কথাবিলাক ভাবিবলৈ আমাৰ সময় নাইকিয়া হৈছে। আৰু চবতছে লাজৰ কথা যে 65 বছৰ, 62 বছৰ, 63 বছৰ, 70 বছৰ, 75 বছৰীয়া মানুহেও বৰ্তমান জানুৱাৰী 1 তাৰিখৰ দিনা নিউ ইয়েৰ উইচ কৰে, 31 ডিচেম্বৰ পালন কৰে। 31 পালন কৰাত একো নাই, পালনটো চবেই কৰিবই লাগিব, উঠা বহা সমাজত যিটো চলে সেইটো কৰিবই লাগিব। কিন্তু পালন কৰাৰ লগতে নিজৰ অন্তৰৰ পৰা সেইটো স্বীকাৰ কৰি পেলাই বেলেগক অভিনন্দন দিয়াটো, সেইটোহে আচলতে মানে বেছি বেয়া লাগে। নতুনখিনিয়ে বাৰু কৰে, সেইটোত অকণমান বস্তুটো চলি যায়, মানে ধৰক মানিব পাৰে। মোৰ হিচাপতো কৰিব নালাগে, সেইটো ভাবিব নালাগে। ইংৰাজী নৱবৰ্ষ, সেইকাৰণে মই উইচ কৰোঁতে সদায় ইংৰাজী নৱবৰ্ষ বুলি মানে লগাই দিওঁ। মানে সেইটো সেই বস্তুটো যিখিনি বয়সস্থ, যিখিনি নেকি ধৰকচোন স্বাধীনতাৰ আশে পাশে জন্ম, তেওঁলোকৰো কনচেপ্টটো সলনি হৈ গৈছে। তেতিয়াহ'লে আপোনালোকে ভাবক যে কিমান ভয়ংকৰ এটা মানে আমাৰ হেৰি হৈছে, মানে এটা সাজিশ বুলি ক'ব পাৰি। এটা বেলেগ ধৰণৰ মানে চাৰিওফালৰ পৰা একেবাৰে হেঁচি টেপি মানে সনাতনটো শেষ কৰাৰ এটা প্ৰক্ৰিয়া বহু বছৰ আগৰ পৰা চলিছে আৰু আগলৈকো চলি থাকিব। গতিকে যিসকল বুদ্ধিয়ক, যিসকল জ্ঞানী, যিসকলে নিজকে সনাতন বুলি ভাবে,
সনাতনী বুলি ভাবে তেওঁলোকে কিন্তু এই বস্তুবিলাক যিমান মাথাত হেভিকে মানে হাবি হ'বলৈ ধৰিলেও সমাজত যিমান সেইটো বস্তুৰ প্ৰভাৱ নপৰক কিয় সি কিন্তু নিজৰ শিপাডাল কেতিয়াও নেপাহৰে কাৰণ শিপাৰ পৰা যি ছিঙি যায় সেই গছজোপাৰ কোনো অস্তিত্ব নাথাকে আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম মেষৰ কাৰণে আজি দিনটো মধ্যম বুলি ক'ব লাগিব কিছুমান ক্ষেত্ৰত ভাল হ'ব কিছুমান ক্ষেত্ৰত বৰ বিশেষ ভাল নহ'ব মানসিকভাৱে আপোনালোকে অকণমান তাৰতম্যবিলাক মিলাব নোৱাৰিব পাৰে নিজকে অকণমান ডিষ্টাৰ্ব যেন পাই থাকিব পাৰে আৰু আনৰ পৰাও আপোনালোকে ডিষ্টাৰ্ব পাব পাৰে বন্ধু বৰ্গৰ পৰা আপোনালোকে বিচৰা মতে কিবা এটা ধৰক বিচৰা মতে ফলাফল নেপালে তাৰ কাৰণে আপোনালোকে মনটো বেয়া কৰি থাকিব পাৰে বা আপোনালোকৰ মাক দেউতাকৰ লগত তৰ্ক বিতৰ্ক এনেকুৱা ধৰণৰ কিবা চিটুৱেশ্যন আহি যাব পাৰে গতিকে আজিৰ দিনটোত এটাই মই টিপ দিওঁ আপোনালোকক যে আপোনালোকে মুখখন বন্ধ কৰি ৰখাটো ভাল হ'ব কোনো ধৰণৰ বেহেচৰ পৰা আপোনালোকে আজি আঁতৰি থাকিব তেতিয়া আপোনালোকৰ যিহেতু বিহুৰ বতৰ দিনটো মংগলময়কে যোৱাটো বৰ দৰকাৰী এতিয়া আহিব বৃষৰ কাৰণে কিন্তু যিকোনো ক্ষেত্ৰতে আপোনালোকৰ নিজৰ পৰাক্ৰমটো মানে একেবাৰে জুই লাগি থাকিব আৰু পৰাক্ৰম মানে পৰাক্ৰমত কমি নহয় আৰু যাৰ পৰাক্ৰমত কমি হৈ গ'ল তাৰ কাৰণে গোটেই দিনটো বেয়া হৈ গ'ল এলাহ যদি আপোনালোকৰ আহিছে ঠাণ্ডা বুলি বা কিবা বুলি তেতিয়াহ'লে আপোনালোকৰ গোটেই দিনটো ব্যৰ্থ যাব বুলি ক'লেও বেয়া নহ'ব নিজৰ যিবিলাক কাম আছে সেইবিলাক পেণ্ডিং নাৰাখি পেলাই পটাপট কামবিলাক শেষ কৰিবলৈ চেষ্টা কৰিব আপোনালোকৰ এনেও মনটো ভাল লাগিব এলাহো দূৰলৈ পলাব এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে মধ্যম দিন থাকিব এগ্ৰেছিভ হৈ কথা বতৰা নেপাতিব এগ্ৰেছিভ হৈ পেলাই বিশেষকৈ নিজৰ মানে ঘৰুৱা ক্ষেত্ৰত আৰু বেছি এগ্ৰেছিভ নহ'ব কোনো কথাতে আপোনালোকৰ কাৰণে ভাল হ'ব লগতে পইচা পাতি ডাঙৰকৈ যদি কিবা নিৱেশ কৰিম বুলি ভাবিছে আজি আপোনালোকৰ কাৰণে ভাল নহ'ব সাৱধান আপোনালোকে হ'ব লাগিব এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে কিন্তু দিনটো ইনে ভালে যাব খুব হাঁহি ধেমালি ৰং ৰহস্যৰে পাৰ হোৱা যেন দেখা গৈছে খালি মুখত আপোনালোকে কণ্ট্ৰল ৰাখিব বাণী সংযম ৰাখিব তেতিয়া কোনো অসুবিধা আপোনালোকৰ সন্মুখলৈ নহা যেন দেখা গৈছে এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে মানসিকভাৱে আপোনালোকে চাপত থাকিব পাৰে কোনোবাই কিবা এটা এনেকুৱা কথা কৈ দিলে সেইটোকে লৈ আপোনালোকে পাগৰি থাকিব পাৰে 2-3 দিন ধৰি বা পুৱাৰ পৰা গধূলিলৈকে তেনেকুৱা আপোনালোকে যাতে নহয় সেইটো আপোনালোকে খেয়াল ৰাখিব কাৰণ উৎসৱ পাৰ্বণৰ বতৰত মানসিক যদি শান্তিটো নাথাকে তেতিয়াহ'লে কোনো পিঠাপনা বা কোনো নতুন বস্তু কিনি পিন্ধি সেইবিলাকৰ কোনো আনন্দ নাথাকে গতিকে আপোনালোকে যিমান পাৰে নিজেও টেনশ্যন ফ্ৰী থাকিবলৈ চেষ্টা কৰিব আৰু আনকো যাতে সেই আপোনাৰ টেনশ্যনটো যাতে আনেও নাপায় সেই বস্তুটোত অকণমান খেয়াল ৰাখিলে ভাল হ'ব এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে ৰং ৰহস্য উল্লাসেৰে ভৰি পৰা এটা দিন হ'ব পাৰে প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত ভ্ৰমণ আদিৰ সংযোগ আপোনালোকৰ বনিব পাৰে লগতে পাৰিবাৰিক ভ্ৰমণো আপোনালোকৰ কাৰণে হ'ব পাৰে প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত যদি কিবা যদি ঠুটা মোজা লাগি আছিলে কিবা যদি গণ্ডগোল চলি আছিলে সেইটো আপোনালোকৰ ঠিকত আহিব পাৰে ভাললৈ আহিব পাৰে গতিকে আপোনালোকৰ মোটামুটি দিনটো ভাল বুলি ক'ব লাগিব এতিয়া আহিব তুলা ৰাশিৰ কাৰণে কিন্তু কোনো ধৰণৰ নতুনত্ব কৰোঁতে ভাবি চিন্তি কৰিব 10জন জনা মানুহক নুসুধাকে কোনো ধৰণৰ ডিচিশ্যন নল'ব বা অকণমান সময়ৰ কাৰণে যিটো ভাল লগা বস্তু সেইটো বেছি ফ'কাছ আপোনালোকে নিদিয়াটো ভাল হ'ব এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে আনন্দ উল্লাসেৰে ভৰি পৰা বা ভাগ্যদায়ক হ'ব দিনটো ধৰ্ম আধ্যাত্মৰ লগত জড়িত কামবিলাক আপোনালোকে কৰিবলৈ চেষ্টা কৰিব দেউতাকৰ সহায় কৰিবলৈ চেষ্টা কৰিব যিকোনো যদি সমস্যা চলি আছে দেউতাকৰ লগত কথা বতৰা পাতি পেলাই আপোনালোকে ঠিক কৰাৰ যত্ন কৰাটো ভাল হ'ব এতিয়া আহিব ধনু ৰাশিৰ কাৰণে বাহন চলোৱাৰ পৰা অকণমান আপোনালোকে আঁতৰি থকাটো ভাল হ'ব বেলেগক লগত লৈ যাওক যদি কিবা বিশেষ কাম আছে বেলেগক লগত লৈ যাব বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত আৰু প্ৰেমৰ ক্ষেত্ৰতো বিশেষ এটা শুভ দেখুওৱা নাই সাৱধান আপোনালোকে হ'ব লাগিব মানুহৰ আগত আপোনালোকে কাকো অপমান নকৰিব তেতিয়া আপোনালোকে নিজেও অপমান নাপায় সেই বস্তুটো আপোনালোকে খেয়াল ৰাখিব মানুহৰ আগত কোনো ধৰণৰ কাজিয়া পচাল নকৰিব ঘৰুৱা কাজিয়া আপোনালোকে মানুহৰ আগলৈ লৈ নোযোৱাটো ভাল হ'ব এতিয়া আহিব মকৰ ৰাশিৰ কাৰণে দিনটো উৎসাহেৰে খুব দৌৰাদৌৰিৰে খুব পৰাক্ৰমেৰে পাৰ হ'ব আৰু লগতে আপোনালোকে এলাহ যদি ত্যাগ কৰে আপোনালোকৰ কাৰণে দিনটো আৰু ভাল হ'ব ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষ কিছুমান টপিকত আপোনালোকৰ ফ'কাছ যাব যিটোৱে নেকি আপোনালোকক অনাগত দিনত বহুত বেছি সহায় কৰিব পাৰে এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে বহুত ডাঙৰ নতুন কাম যিকোনো টকা পইচা ইনভেষ্ট কৰা যিকোনো নতুন মানুহক লগ ধৰা কিবা নতুনকৈ ব্যৱসায় বাণিজ্যৰ কথা আলোচনা কৰা এইবিলাকৰ পৰা আপোনালোকে আঁতৰি থকাটো ভাল হ'ব এতিয়া আহিব মীনৰ কাৰণে কিন্তু মানসিক শান্তি সমৃদ্ধি আমোদ প্ৰমোদৰ লগত জড়িত কামবিলাক নিজতে বৰ খুব ফূৰ্তিত থকা তেনেকুৱা ধৰণৰ কামবিলাক বুদ্ধিবৃত্তিৰ লগত জড়িত কামবিলাক নতুন আইডিয়া আপোনালোকৰ মনত মানে ধৰক উদয় হ'ল তেনেকুৱাবিলাক কামৰ কাৰণে বা যিকোনো সৰু সুৰা আপোনালোকৰ মন ভাল লগা কাম উৎসৱ বুলি উল্লাসে ধৰক হ'ল বা নতুন কোনোবা আলহী আহিলে বা আপোনালোকে কাৰোবাৰ ঘৰ গ'ল তেনেকুৱা ধৰণৰ আপোনালোকৰ যিবিলাক নৰ্মেলি যিটো দৈনন্দিন জীৱনৰ আমাৰ যিবিলাক উল্লাস যিবিলাক ফূৰ্তি সেইবিলাকৰ মাজেৰে ল'ৰা ছোৱালী পৰিবাৰৰ লগত দিনটো আপোনালোকে পাৰ কৰিবলৈ চেষ্টা কৰিব একো অসুবিধা নাই দিনটো
বৰ ভাল দেখা গৈছে এতিয়া আহকচোন আমি মহা উপায়টোৰ কথা আলোচনা কৰো যিটোৱে নেকি আপোনালোকৰ গোটেই দিনটোৰ জটিলতাসমূহ নাশ কৰিব পাৰিব আজিৰ দিনটোত আপোনালোকে এনেকুৱা এটা সৰু এটা কাম কৰিব যিটোৱে নেকি আপোনালোকৰ খুব মানে ভাগ্য উদয়কাৰী হ'ব পাৰে খুব ভাল আপোনালোকৰ কাৰণে হেতু হ'ব পাৰে আপোনালোকে সেউজীয়া মগুটো যে সেউজীয়া মগু অকনমান মানে এতিয়া আপোনালোকে বেছিকেও দিব পাৰে দেই মই অকনমান বুলি কৈছো বেছিকেও ল'ব পাৰে আপোনালোকে হেতুত কোনো তেনেকুৱা ধৰা কথা নিয়ম নাই এটা মাটিৰ ঘটত বা কলহত আপোনালোকে সেই মগুটো আপোনালোকে ভৰাই পেলাই তাৰ ওপৰত এটা আপোনালোকে 1 গ্ৰামৰ হলেও ৰূপৰ পইচা থলে ৰূপৰ পইচা থৈ পেলাই হেতু তেনেকে আপোনালোকে মন্দিৰত যদি দান কৰে আৰু মন্দিৰত যদি জুইচলা বা মানে জুইচলাৰ পেকেট মমৰ এটা পেকেট এটা সৰু বা ডাঙৰ যেনেকুৱা আপোনালোকৰ সামৰ্থ্য তেনেকুৱা তেলৰ এটা ধৰক পেকেট বা বটল লগতে আপোনালোকৰ কিবা মন্দিৰত এনেকুৱা ধৰক দৰকাৰী বস্তুবিলাক আৰু খলিতা আপোনালোকে দিব পাৰে লগত সেইখিনি আপোনালোকে তেনেকে যদি বস্তুখিনি যোগাৰ কৰে বা তাৰ ভিতৰত যদি দুটা তিনটাও আপোনালোকে বা এটাও যদি দি দিয়ে তেতিয়া হলে আপোনালোকৰ কাৰণে ভাল হ'ব তলা চাবি এজোৰ আপোনালোকে ইনে ইউজ কৰিবলৈ এতিয়া পণ্ডিতে লৈ যায় নে মন্দিৰতে ইউজ কৰে হেতু পিছৰ কথা আপোনালোকে দিব পাৰে তলাটো আপোনালোকে বন্ধ কৰি পেলাই দিব পাৰে জুনে খুলিব হেতু আপোনালোকৰ কাৰণে তেতিয়া ভাল হ'ব আৰু বহুতে আকৌ এনেকুৱাও কয় মানে ৰছীৰে বান্ধি পেলাবলৈ কয় ৰছীৰে বান্ধি পেলোৱা নিয়মটো মই একানে নিদু কাৰণ ৰছীয়ে গোটেই তলাটো বান্ধি পেলালে সেই বস্তুটো যিটো নেকি ৰিমেডি এটোত কিন্তু বেলেগৰ ক্ষতি নাই আকৌ আপোনালোকে ভাবিব পাৰে বোলে মই তলা এটা থৈ আহিম বেলেগে খুলিব বেলেগৰ কিজানি ক্ষতি হ'ব হেতু কেতিয়াও নহয় হেতু আপোনাৰ কাৰণে জাস্ট ভাল হ'ব সেই মানুহজনৰ ক্ষয় ক্ষতি তাত কথাই নাহে তলাটো খুলিলে বুলি যে সেই মানুহজনৰ বেয়া হৈ যাব আপোনাৰ ভাগ্যৰ চাবিটো খুলিলে জনিবা হে বুলি সেই মানুহজনৰ ভাগ্যখন বেয়া হৈ নাযায় কিছুমান অদৰকাৰী কথা মানুহে ভাবি থাকে আৰু কিছুমান ৰিমেডি মানে এনেকুৱা দিয়ে যে গোটেই তলাটো বান্ধি পেলাবলৈ কয় মানে গোটেই তলাটো বান্ধি পেলালে মানুহে সেই তলাটো কিয় চুব আপুনি নিজে ভাবক কথাটো তলাটো যে কোনোবাই যে স্পৰ্শ কৰিব হেতু যদি এখুবামান ৰছীৰে বান্ধা থাকে এনেও মানুহে ভয় কৰিব দেখোন চুবলে গতিকে তেনেকুৱা ধৰণৰ কথা সেইবিলাক সৰু সৰু নিয়ম কৰিব পাৰে যিটোৱে নেকি বেলেগৰ ক্ষতি নহয় আমি হেতু কাম কৰিব লাগে মই এনেকুৱা ৰিমেডি কেতিয়াও নিদিম যিটো নেকি বেলেগৰ ভৰিত আহিব বা বেলেগে চুলে কিবা ক্ষতি হ'ব তেনেকুৱা ৰিমেডি মোৰ ওচৰত আপোনালোকে এনেও নাপাব মই তেনেকুৱা কাম নকৰাও কাৰণ মোৰ ভাল হয় বেলেগৰ ক্ষতি হলে হেতু মই কোনো ধৰণৰ কোনো হেতু কথা বুলি নাভাবো আৰু হেতু মই সহ্যও নকৰো গতিকে এই বস্তুবিলাক আপোনালোকে চাব কিছুমানে এতিয়া আজি মোলে ফোন এটা আহিছে কিবা পুথি পঢ়িবলৈ লওঁতে বোলে তামোলৰ ঠোক এটা পৰিলে আপোনালোকে ইমান ভগৱানৰ ওপৰত বিশ্বাস মানে যে নাইকিয়া হৈছে মই হেতুৱে আচৰিত পাইছো পুথি পঢ়িবলৈ লওঁতে তামোলৰ ঠোকটো পৰিল বুলি এতিয়া সেইজনে যদি ভিডিঅটো চাই আছে যিজনে মোক ফোন কৰিছিলে কিন্তু আপুনি বেয়া নাপাব মই আপোনাৰ কাৰণে কিবা বেয়া ভাবি পেলাই মই অপেনলি কথাখিনি কোৱা নাই কিন্তু ইমান সৰু সৰু কথাত যদি আপোনালোকে নিগেটিভ হ'বলৈ হয় তেতিয়াহ'লে দেখোন আপোনালোকে ভালকে দেখোন জীয়াই থাকিবই নোৱাৰিব গতিকে ইমান সৰু সৰু সামান্য কথাবিলাকত আপোনালোকে নিগেটিভ নহ'ব এতিয়া আমিও ৰাতি যেতিয়াই যাওঁ আপোনালোকে বিশ্বাস কৰক সদায় আমাৰ গাড়ী আগেদি মেকুৰী পাৰ হয় এটা এনেকুৱা দিন নাই যোৱা যিটো নেকি মেকুৰী পাৰ নাই হোৱা সেইবুলি মই নাই কোৱা মেকুৰী পাৰ হোৱাটো বহুত ভাল মই সেইটো কোৱা নাই কিন্তু মেকুৰী থাকিব ক'ত বনৰ যদি মেকুৰী থাকে গছ বন কাটি তহিলেও গৈছে সেই মেকুৰীবিলাক থাকিব ক'ত গাড়ী আগেদি ৰাস্তাইদি পাৰ নহয় হেতে কলৈ পাৰ হ'ব কাজিৰঙা মাজেদি গ'লে কাজিৰঙা জানো ৰাস্তাইদি জন্তু জানোৱাৰ পাৰ নহয় ঠিক তেনেকে ভাবিবচোন আপোনালোকে কথাটো গতিকে তেনেকুৱা ধৰণৰ কথা মেকুৰীটো যে বৰ সুমংগলকাৰী মই হেতু কোৱা নাই কিন্তু মেকুৰীটো সদায় আমাৰ এতিয়া সদায় মেকুৰী পাৰ হৈ আছে ঈশ্বৰৰ কৃপাতটো আজিলৈকে মই একো গাড়ীখন বন্ধও হোৱা নাই আনকি কিছুমানৰ মানে এনেকুৱা কাহিনীবিলাক দিয়ে নহয় মেকুৰী পাৰ হ'ল তাৰপিছত গাড়ী বন্ধ হৈ গ'ল অমুক হ'ল তমুক হ'ল কাৰোবাৰ কেতিয়াবা হৈ যাব পাৰে সেইটো কাৰোবাৰ কাৰণে অমংগলীয়া হৈ যাব পাৰে কিন্তু আজিলৈকে আমাৰ তেনেকুৱা অমংগলীয়া হেতুৰ কাৰণে নাই অহা কাৰণ হেতু একদম লজিকেল আপোনালোকে নিজে ভাবি চাব লজিকেল কথাবিলাক ৰাতিৰ সময় চাৰিওফালে ধৰক এনেকুৱা গাঁৱলীয়া ৰাস্তা গাঁৱত নো মেকুৰীবিলাক বিচৰণ কৰে এঘৰ মানুহৰ 2-4টা মেকুৰী কেতিয়াবা থাকে সেই মেকুৰীটো এঘৰৰ পৰা আন ঘৰলৈ যাবলৈ হ'লেও সেই ৰাস্তাটো বেচেৰা ক্ৰছে কৰিব লাগিব এতিয়া সেই মেকুৰীটোৰ কি দুখ বাৰু সি যদি ৰাস্তাই দিয়ে ক্ৰছ কৰিছে সেইবিলাক কথা আমিও বিশ্বাস কৰোঁ কিন্তু এটা লেভেলৰ পৰা পাৰ হৈ পেলাই অভাৰ এইবিলাক কৰাটো ঠিক নহয় ধন্যবাদ